সাজু আছো দাদা প্ৰত্যেক মুহূৰ্ততে। প্ৰত্যেক মানুহৰ জীৱনলৈ প্ৰেম আহে, সেই প্ৰেম শাশ্বত। কাৰোবাৰ যদি প্ৰকৃতিৰ প্ৰতি ভালপোৱা আছে, কাৰোবাৰ সমাজখনৰ প্ৰতি ভালপোৱা আছে, কাৰোবাৰ জীৱ জন্তুৰ প্ৰতি ভালপোৱা আছে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ যতীন মিলি অফিচিয়েল ইউটিউব চেনেললৈ। আজি যতীন মিলি অফিচিয়েল ইউটিউব চেনেলৰ মজিয়াত আছে এগৰাকী উদীয়মান প্ৰতিভা, আৰু সেই প্ৰতিভাগৰাকী একেধাৰে কবি, আবৃত্তিকাৰ আৰু এগৰাকী সু অভিনেত্ৰী। আৰু সেই বিশেষ ব্যক্তিগৰাকী হৈছে জাজিমুখৰ এগৰাকী উদীয়মান প্ৰতিভা ৰিচা কলিতা। মই ৰিচা কলিতাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই পোনপ্ৰথমতেই ৰিচা কলিতাক নিজৰ পৰিচয়টো দিবৰ বাবে মই অনুৰোধ কৰিছোঁ। নমস্কাৰ, মোৰ নাম ৰিচা কলিতা। পোনপ্ৰথমে মই ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ নিজৰ বিষয়ে অলপমান ক'বৰ বাবে অকণমান সুবিধা দিছে আপোনাৰ চেনেলৰ জৰিয়তে। গতিকে আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই বৰ্তমান স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছোঁ, আৰু এতিয়া মই মোৰ প্ৰতিভাবিলাকৰ লগতে জড়িত আছোঁ। প্ৰতিভা মানে কি, আজৰি সময়ত কিছুমান কাম কৰি ভাল পাওঁ, আৰু সেই কামবিলাকৰ জৰিয়তে নিজৰ সময়বিলাক পাৰ কৰিব চেষ্টা কৰোঁ, আৰু ভাল লগা কামবিলাক কৰি ভাল লাগে। গতিকে তেনেদৰেই আগবাঢ়ি যাব চেষ্টা কৰিছোঁ। প্ৰিয় বন্ধুবৰ্গসকল, ৰিচা কলিতাই কবিতা লিখে, কবিতা পাঠ কৰে, কবিতা আবৃত্তি কৰে আৰু অভিনয় কৰে। লগতে ৰিচা কলিতাৰ আৰু এটি গুণ আছে, ৰিচা কলিতাই সুন্দৰকৈ নৃত্যও পৰিৱেশন কৰিব পাৰে। গতিকে আহক ৰিচা কলিতাৰ এটি নৃত্য উপভোগ কৰোঁ। এই নৈ পানী শুকালে ৰঞ্জনো জোনজনো জোনালী, এই আহিবানে খৰালি, এই কুলিটিয়েও লগালে, এই কুলিটিয়েও লগালে মাত। ঐ কুলিৰ মাতে শুনি ৰঞ্জনো জোনজনো জোনালী, আহিবানে ৰঙালী, এই গৰু চালে লগালে, এই গৰু চালেও লগালে মাত। কবিতাৰ শিৰোনাম মনৰ খবৰ। কবি অম্লানজ্যোতি দেউৰী। মৃত্যুৰ খবৰ আমি ৰখা নাই, অথচ খবৰ বুলিবলৈ কেৱল মৃত্যু। নিজেই নিজৰ মাজত কুশলে আছোঁ, হাতে পাতে সন্তুষ্ট হৈছোঁ। কৰ্মৰ্দন কৰা নাই, সাৱটি ধৰিবলৈও বাদ দিছোঁ। ক্ৰমবৰ্ধিত চুলি আৰু দাড়িৰ গণিত চাই বাৰে বাৰে ভাবিছোঁ, চুলি দাড়িৰ লেখীয়াকৈ ঊৰ্ধমুখী হ'লহেঁতেন যদি দেশৰ প্ৰগতি। টেলিভিশ্যন বন্ধ ৰাখিছোঁ, খবৰ কাকত পঢ়িবলৈ এৰিছোঁ, যিহেতু খবৰ বুলিবলৈ কেৱল মৃত্যু। সঁচাকৈ অতি সুন্দৰ কণ্ঠ, আৰু মই নিজেও মন্ত্ৰমুগ্ধ হৈছোঁ। আৰু যিসকল বন্ধুবৰ্গই এই মুহূৰ্তত হয়তো আপোনালোকে চাই আছে, নিশ্চয় আপোনালোকেও আপ্লুত হৈছে। ইয়াৰ পিছতে আমি ঘৰুৱা কথালৈ আহিম। ৰিচা কলিতা, তোমাৰ ঘৰত বৰ্তমান কোন কোন আছে, অলপ যদি জনাই দিয়া তুমি। মোৰ ঘৰত মা, দেউতা আৰু ভাইটি আছে, লগতে ককা আছে, খুৰাহঁতৰ পৰিয়ালো আছে। ইতিমধ্যে ৰিচা কলিতাই মোৰ নিজৰ স্বৰচিত কবিতাও কেইবাটাও কবিতা পাঠ কৰিছে, আৰু মোৰ বন্ধুবৰ্গৰ পৰা যথেষ্ট ফোন কল আহে, ছোৱালীজনী ৰিচা কলিতা ছোৱালীজনী আচলতে কি কৰিছে, কি কথা। গতিকে মই যিসকল মোৰ বন্ধুবৰ্গ এই মুহূৰ্তত আমাৰ ভিডিঅ'টো চাই আছে, আপোনালোকৰ জ্ঞাতাৰ্থে মই ৰিচা কলিতাৰ পৰা জানিম ৰিচা কলিতাই বৰ্তমান পঢ়া শুনা কিমান, পঢ়া শুনা কৰি ৰিচা কলিতা বৰ্তমান কি কৰি আছে, সেই সম্পৰ্কে তুমি যদি মোৰ বন্ধুবৰ্গসকলক, মোৰ চেনেলৰ যিসকল শুভাকাংক্ষী আছে, অলপ জনাই দিয়াচোন। আগন্তুক পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাই আছোঁ, আৰু মই স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছোঁ। বৰ্তমান ঘৰতে আছোঁ, ভাল লগা কামসমূহ কৰি যাওঁ, সেয়াই। তোমাৰ ভাল লগা কাম বুলি কওঁতে এনে ময়ো প্ৰায়খিনি কামেই জানো, কিন্তু মোৰ যিসকল বন্ধুবৰ্গ আছে তোমাৰ মুখেৰে জানিব বিচাৰিছে, তোমাৰ এনে প্ৰিয় বা ভাল লগা কাম বুলি ক'লে কি কি কাম কৰে তোমাৰ? কবিতা পাঠৰ লগতে মই অভিনয় কৰি ভাল পাওঁ, আৰু লগতে এই ৰীলসমূহতো প্ৰায়ে অভিনয় কৰি থকা হয়। আৰু লগতে মই আমাৰ গাঁৱত পাতি যোৱা ৰাসত দৈৱকী পাঠো কৰিছিলোঁ, আৰু সেইটো মোৰ আটাইতকৈ প্ৰিয় চৰিত্ৰ, জীৱনৰ প্ৰিয় চৰিত্ৰ বুলি ক'ব লাগিব। লগতে স্কুল পৰ্যায়ত আৰু কলেজ পৰ্যায়ত নাটক কৰিছোঁ। আধুনিক জাজিমুখৰ এগৰাকী দৈৱকী হৈছে ৰিচা কলিতা। ৰিচা কলিতা যিহেতু এগৰাকী পটু অভিনেত্ৰী, আৰু ৰিচা কলিতাৰ
অভিনয়ৰ ক্ষেত্ৰতো যথেষ্ট দখল আছে, গতিকে মোৰ বন্ধুবৰ্গসকলৰ কাৰণে ৰিচাইকলতে এইবাৰ দৈৱকীৰ এটি সংলাপ পৰিৱেশন কৰিব। ছাৰৰ অনুক্ৰমে এটি সংলাপ মই ক'ব লৈছোঁ। যেতিয়া কংসই দৈৱকীক মাৰিব খোজে তেতিয়া কোৱা এটা সংলাপ। দৈৱকী বহুত বেছি খং উঠে আৰু খং আৰু আচলতে খং ক্ৰোধ তাৰপিছতে মানে মনৰ দুখ সকলো ধৰণৰ ভাৱেই এই সংলাপটোত প্ৰকাশ পাইছে। গতিকে মই সেইটোকে ক'বলৈ কৈছোঁ। সাজু আছোঁ দাদা প্ৰত্যেক মুহূৰ্ততে, কিন্তু দাদা ধৰক জানিবা বীৰ তুমি মহাশক্তিমান। তথাপিও আজি দেখা পাই সন্মুখত আগন্তক মৰণৰ স্বপ্ন প্ৰহেলিকা যিবা দৰে তুমি কঁপিছা ভয়ত এই দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা। হয় যদি মৃত্যু মোৰ স্বামীৰ আগত, তুমিহে মহাবীৰ জ্যেষ্ঠৰ হাতত, তেন্তে দাদা তেনে মৃত্যু দেৱতাৰ দান বুলি হাঁহি কৰিম গ্ৰহণ দাদা, হাঁহি কৰিম গ্ৰহণ। বাহ বাহ, বঢ়িয়া। সঁচাকৈ এই ৰিচা কলিতাৰ অভিনয়ৰ ক্ষেত্ৰত মানিবলগীয়া কিন্তু গুণ আছে। মই আশা কৰিম মোৰ যিসকল বন্ধুবৰ্গ এই মুহূৰ্তত চাই আছে, ৰিচা কলিতাৰ অভিনয় প্ৰতিভা দেখি আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। জাজিমুখ ফুকনবাৰীৰ এই প্ৰতিভাধৰ উদীয়মান কবিগৰাকীৰ পৰা আমি চুটি কিছু কথা আমি জানিব বিচাৰিম। বিশেষকৈ ৰিচা কলিতাৰ যি প্ৰতিভাই হয়তো সকলোকে হয়তো মুগ্ধ কৰিব। ৰিচা কলিতাই সকলো ধৰণৰ চৰিত্ৰই সুন্দৰভাৱে ৰূপায়ণ কৰিব পাৰে বা জানে। গতিকে এইবাৰ ৰিচা কলিতাৰ পৰা আমি চুটি কিছু কথা আমি জানিম। মই পোনপ্ৰথমতে ৰিচা কলিতাৰ পৰা জানিব বিচাৰিম, যিহেতু আমি জানো প্ৰত্যেক মানুহৰ জীৱনলৈ প্ৰেম আহে, সেই প্ৰেম শাশ্বত আৰু প্ৰেমৰ সংখ্যা বেলেগ আৰু পৃথিৱীত আজিলৈকে কোনো প্ৰেমিকেই প্ৰেমৰ সংখ্যা নিৰূপণ কৰিব পৰা নাই। গতিকে মই ৰিচা কলিতাৰ পৰা জানিব বিচাৰিম, তোমাৰ মতে প্ৰেমৰ সংজ্ঞা? প্ৰেম মানে হৈছে এক স্বৰ্গীয় অনুভূতি। ব্যক্তি বিশেষে প্ৰেমৰ দৃষ্টি বেলেগ হয়। প্ৰত্যেক ব্যক্তিৰ আচলতে প্ৰেমৰ প্ৰতি যি দৃষ্টি সেয়া আচলতে বেলেগ ধৰণৰ হয়। কাৰোবাৰ যদি প্ৰকৃতিৰ প্ৰতি ভালপোৱা আছে, কাৰোবাৰ সমাজখনৰ প্ৰতি ভালপোৱা আছে, কাৰোবাৰ জীৱ জন্তুৰ প্ৰতি ভালপোৱা আছে। আচলতে প্ৰেম মানে কেৱল যে প্ৰেমিক প্ৰেমিকাৰ প্ৰেম সেই তেনে নহয়। আমাৰ প্ৰেম মা দেউতাৰ প্ৰতি থকা প্ৰেম, জ্যেষ্ঠজনৰ প্ৰতি থকা প্ৰেম, আপোনজনৰ প্ৰতি থকা প্ৰেম, এইবিলাকেই আচলতে প্ৰেমৰ পৰিধি আচলতে বিশাল। প্ৰেমৰ কোনো নিৰ্দিষ্ট সংজ্ঞা নাই। ব্যক্তি বিশেষে প্ৰেমৰ সংজ্ঞাও বেলেগ বঢ়িয়া সুন্দৰ বিশ্লেষণ। মই এইবাৰ জানিব বিচাৰিম তোমাৰ প্ৰিয় ৰং? প্ৰিয় ৰং বুলিবলৈ মোৰ নীলা আৰু ক'লা বহুত বেছি। তুমি আজৰি পৰত কি কৰি ভাল পোৱা? কিতাপ পঢ়ি ভাল পাওঁ, উপন্যাস পঢ়ি ভাল পাওঁ বহুত বেছি। সেয়া কিতাপ পঢ়োঁ আৰু তাৰ লগতে ৰিলছসমূহ বনাওঁ। আৰু তোমাৰ প্ৰিয় এখন যদি উপন্যাস বুলি কওঁ, নাহৰৰ নিৰিবিলি চাঁ। ইয়াৰ পিছতে মই জানিব বিচাৰিম তোমাৰ প্ৰিয় অভিনেতা বা অভিনেত্ৰী আমাৰ অসমীয়া বোলছবি জগতৰ কোনোবা আছে? প্ৰিয় অভিনেতা যতীন বৰা দিব মই অভিনয় ভাল লাগে তেখেতৰ, ৰবি শৰ্মা। অসমীয়া ছবি জগতৰ আচলতে প্ৰায়কেইজন অভিনেতা অভিনেত্ৰীয়ে মোৰ প্ৰিয় আৰু শ্যামন্তিকা শৰ্মাক ভাল লাগে, তেখেতৰ নাচসমূহ ভাল লাগে। আৰু আছে কেইবাগৰাকীও তেখেতসকলৰ অভিনয় অনুকৰণ কৰোঁ, বৰ্ষাৰাণী বা প্ৰস্তুতি কৰা। তোমাৰ মতে জীৱনৰ সংজ্ঞা? আচলতে জীৱনৰ সংজ্ঞাটো দিবলৈ অকণমান কঠিনেই হয়। জন্মৰ পৰা মৃত্যুলৈকে অবিৰতভাৱে চলি থকা এই প্ৰচেষ্টাটোৱেই আচলতে জীৱন। সুখ দুখ হাঁহি কান্দোন সকলোৰে সমষ্টি আৰু জীৱন। গতিকে জীৱনৰ পৰিধিটোও বিশাল, ইয়াৰ নিৰ্দিষ্ট কোনো সংজ্ঞাও নাই। আৰু শেষত যিসকল হয়তো বন্ধুবৰ্গ চাই আছে সেই প্ৰশ্নৰ উত্তৰ জানি ভাল পাব, ৰিচা কলিতাৰ জীৱনলৈ প্ৰেম আহিছেনে নে আজিও প্ৰশ্নবোধক হৈ আছে? ৰাজহুৱাকে ক'বলৈ অলপ দিগদাৰ হৈছে। যিহেতু তুমি যথেষ্ট মোক সময় দিলে আমাৰ চেনেলৰ মজিয়াত, তাৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ৰিচা কলিতা যথেষ্ট ব্যস্ত আৰু ব্যস্ততা স্বত্বেও বহুতে খৰ মাৰি হ'লেও আমাৰ চেনেলৰ মজিয়াত আজি কিছু সময় দিয়াৰ কাৰণে পুনৰবাৰ মোৰ ভগ্নীপ্ৰতিম ৰিচা কলিতাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ ৰিচা কলিতাৰ যি প্ৰতিভা সেই প্ৰতিভা আৰু উত্তৰণ হওক আৰু ৰিচা কলিতাৰ কাব্য প্ৰতিভাই বিশালতা লাভ কৰক লগতে বাকী আন যিখিনি সাংস্কৃতিক দিশ নৃত্য গীত কবিতা পাঠেই হওক সকলো দিশতে ৰিচা কলিতাই এক অনন্য আৰু ব্যতিক্ৰমী এগৰাকী ভূমিকা পালন কৰা এগৰাকী আদৰ্শ ব্যক্তি হওক তাৰে কামনা কৰিছোঁ আৰু শেষত ৰিচা কলিতাৰ পৰা এটা মন্তব্য বিচাৰিম আমাৰ চেনেলৰ শুভাকাংক্ষীসকলে ৰিচা কলিতাই শেষত কি কৰিব এই চেনেলৰ প্ৰত্যেকগৰাকী শুভাকাংক্ষীকে এটাই মই অনুৰোধ কৰোঁ ছাৰৰ চেনেলটো চাব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰি দিব আৰু যিহেতু এই চেনেলটোৰ জৰিয়তে আমাৰ সংস্কৃতিক আগুৱাই নিবৰ বাবে ছাৰে চেষ্টা কৰে ভিন্নজন ব্যক্তিক লগ পোৱা যায় এই চেনেলৰ জৰিয়তে তেখেতসকলৰ প্ৰতিভাসমূহ এই চেনেলৰ জৰিয়তে দেখুওৱা হয় গতিকে অন্যতম এটি বিশেষ চেনেল বুলি ক'লেও ভুল কোৱা নহ'ব গতিকে আপোনালোক সকলোৱে সঁহাৰি দিব উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ মই কাঞ্চনজংঘা তুষাৰ শুভ্ৰমী মই অভ্ৰভেদী মোৰ জটা চৰি নিজৰি বয় নিগৰি অবিৰল কল্ক শৈলজা পয়োধৰা পিয়ুষ কলিৰা সুৰধ্বনি গংগা প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি অম্বৰণ জুৰি মোৰ আলোক নৃত্য কৰি বিয়পাই বিশ্বত ৰঞ্জন জ্যোতি